শ্ৰদ্ধাৰ এই ব্যক্তিজনৰ মৃত্যুত আমি মৰ্মাহিত হৈছোঁ। এইটো কাৰণে তেখেতৰ সাংস্কৃতিক পথাৰত আমাৰ অসমৰ লাগে ভাৰতত বহুত প্ৰতিষ্ঠিত শিল্পী ওলাই গৈছে। যি সময়ত ময়ো অকণমান তেখেতৰ সান্নিধ্যত পাইছিলোঁ, যিটো সময়ত ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া, মই, শান্তা বাইদেউ আছিলে, বিজুদাও আছিলে। সেই সময়ত আমি এটা অডিঅ' কেছেট মানে সংগীতালক্ষ্য নিচিনা ৰেকিবদাৰ এটা মোক লৈ গৈ পেলাই তেখেতৰ সেইখিনি কলা কৌশলীত মই সোমাই পৰিছিলোঁ। কিন্তু সেইটো আজি মোৰ অনুভৱ হৈছে সেই মানুহজন আমাৰ মাজত নাই, বহুত দুখ লাগে। কিন্তু তেখেতৰ কৃষ্টি কলাৰ যিখিনি সৃষ্টি আৰু তেখেতৰ পৰিবাৰ শান্তা বাইদেউৰ গান বুলি ক'লে মই নিশ্চয় বহুত বুকু কঁপি যায়। আৰু শান্তা বাইদেউৰ যিটো গীত মই গাই থাকোঁ, নৱ নৱ বহাগে আহে, সেই গীতৰ সেইটো আমি সৰু পথাৰত এটা বিহু মঞ্চত ভূপেন দা গৈছে, তেতিয়া আমাৰ যতীন শৰ্মা নভেলৰ যতীন শৰ্মা গৈছিলে। সেই অনুষ্ঠানত মই গীত গাবলৈ পাইছিলোঁ। মই সেইটো সময়ত দীঘল যে বেছ ছিংগাৰ আছিলোঁ, মোক কিবা এটা কপাল ভাল, সেই সময়ত মই তাত গান গাবলৈ সুবিধা পালোঁ। শান্তা বাইদেউৰ ভায়েকে আমাৰ দেৰগাঁও জোঁৱাই হ'ল। সেই জোঁৱাই সম্পৰ্কত আমাৰ দেৰগাঁৱত আমাৰ গৌতম বৰঠাকুৰহঁতৰ নিশ্চয় নাম শুনিছে। গৌতম বৰঠাকুৰহঁতো শান্তা বাইদেউহঁতো অকণমান ৰিলেশ্যনত আছে। সেই সম্পৰ্কত আমি প্ৰায় মানে ভূপেন দাহঁত আহিছে বা শান্তা বাইদেউহঁত আহিছে, তেতিয়া আমি লগ পাওঁ। আজি সঁচাকৈ বৰ দুখিত। তেখেতৰ লগত মই প্ৰথমে এটা কেশৱ বৰাই নামৰ কেছেটত কণ্ঠদান কৰিছিলোঁ তেখেতৰ ষ্টুডিঅ'ত, উদিটেক ষ্টুডিঅ'ত তেখেতৰ নিজৰ। আৰু তাত প্ৰথম চিনাকি তেতিয়াৰ পৰা পাছলৈ অলপ সম্বন্ধ ৰাখিছিলোঁ। কেশৱ বৰাই কেছেটটো বৰ ভাল তেখেতে বাণীবদ্ধ কৰিছিলে। সেই কেশৱ বৰাই কেছেটটো কৰোঁতে এতিয়া বিশেষকৈ আৰু এজন মই ব্যক্তিৰ কথা মানে সুৰিব লাগিব, মোৰ ভাতৃপ্ৰতিম নলীন হাজৰিকাৰ সেই কেছেটটিৰ সংগীত পৰিচালনা কৰিছিলে। গতিকে কেছেটটো বজাৰত খুব ভাল চলিছিলে। আৰু সেই সূত্ৰে ভূপেন উজীৰ আৰু শান্তা উজীৰৰ লগত আমাৰ চিনাকি হৈছিলে। ভূপেন উজীৰ আমাৰ যোৰহাটৰ জন্মগ্ৰহণ কৰা ব্যক্তি। তেখেতৰ 71 চনত আজি মৃত্যু হৈছে। আৰু তেখেতৰ শান্তা উজীৰৰ বা ভূপেন উজীৰৰ পৰিয়ালত কি পৰিয়াল কেনেকুৱা অৱস্থাত কিহত আছে সিমানখিনি এটা অভিজ্ঞতা নাই, যিহেতু তেখেতৰ পৰা বহুত দিন আঁতৰি আছোঁ। আৰু তেখেতসকলৰ বিদেহী আত্মাৰ সদ্গতিৰ কামনা কৰিছোঁ মই, আৰু সুখ সন্তপ্ত পৰিয়ালবৰ্গলৈ মই সমবেদনা জ্ঞাপন কৰিছোঁ। গতিকে মই ভূপেন উজীৰৰ বিষয়ে গীত বাণীবদ্ধ কৰাৰ বিষয়ে কিছু কথা হয়তো ক'ব পাৰিম, কিন্তু সেইখিনি অকণমান আমনিদায়কো লাগিব। গতিকে প্ৰথম উদিটেক ষ্টুডিঅ'ত প্ৰথম কেশৱ বৰাই কেছেটটো বাণীবদ্ধ কৰাৰ এটা মোৰ অভিজ্ঞতা হৈছে। আমাৰ নলীন হাজৰিকা আৰু ভূপেন উজীৰ দুয়োজনে সংগীতৰ নিৰ্দিষ্ট এটা গীতত কি সংগীত পৰিচালনা কৰিব বা দিব, গতিকে সেই বিষয়ে দুয়োজনে কিছু সময় আধা ঘণ্টা 45 মিনিট 1 ঘণ্টা ইমান সময় তেওঁলোকে চিন্তা কৰি পেলাই আকৌ একোটাহত সংগীতৰ সৃষ্টি কৰে। সেই সংগীত মতে আহি পেলাই আকৌ তেওঁলোকে আমাক গাবলৈ কয় আৰু গীতটো বাণীবদ্ধ হয়। এনেকৈ আমাৰ ৰাতিপুৱাই যে গৈছিলেগৈ, আৰু তেখেতৰ ঘৰেই তেখেতৰ ষ্টুডিঅ', তাতেই আমাক তেখেতে চাহ জলপান যি ব্যৱস্থা আছিলে তাকে খুৱাইছিলে কৰিছিলে। তাৰপাছত তেখেতৰ লগত মোৰ আৰু এটা কেছেট বাণীবদ্ধ কৰিছিলোঁ, যদুমণি বুলি কয়। এই যদুমণি কেছেটটো বাণীবদ্ধ কৰোঁতেও তেখেতক পাইছোঁ। তেখেত মোতকৈ সৰু, মই তেখেততকৈ যথেষ্ট ডাঙৰ, কেইবছৰো ডাঙৰ। গতিকে তেখেতৰ আজি মৃত্যুত সঁচাকৈ তেখেতৰ মৃত্যুত বৰ দুখ লাগিছে। আৰু তেখেতৰ মানে বিদেহ আত্মাৰ সদ্গতিৰ কামনা কৰি সুখ সন্তপ্ত পৰিয়ালবৰ্গলৈ মই মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ। চাওক, আজি এই ভূপেন হাজৰিকাদেৱৰ মানে অবক্ষ মূৰ্তিৰ কাষত মই থাকি আজি তেখেতৰ মৃত্যুত মানে মই খুব গভীৰ শোক প্ৰকাশ কৰিছোঁ। কাৰণ ভূপেন উজীৰৰ পৰিবাৰ শান্তা উজী যদিও তেজপুৰত জন্মগ্ৰহণ কৰিছে, শান্তা বাইদেউৰ মানে দেৰগাঁৱতেই তেখেতসকলৰ মানে সাংস্কৃতিক জীৱনটো দেৰগাঁৱৰ পৰা আৰম্ভ কৰে। দেৰগাঁৱৰ বাপুজী মন্দিৰত শান্তা উজী বাইদেৱে মইনা পাৰিজাত কৰা, কাৰণ যিহেতু তেখেতৰ পেহীয়েকৰ ঘৰ মোৰ ঘৰৰ কাষতেই। আৰু তেখেতৰ মানে আমি আচলতে ভূপেন ভিনদেউ বুলি কওঁ, আচলতে ভূপেন উজীক ভূপেন ভিনদেউ বুলি কওঁ। কাৰণ ভূপেন উজীৰ মানে যি খোলখালী এক বুবুৰ লগত মোৰ এটা নিবিড় সম্পৰ্ক আছিল। আৰু শান্তা বাইদেউ যেতিয়া দেৰগাঁৱলৈ আহে, বুবু যেতিয়া দেৰগাঁৱলৈ আহে, শান্তা বাইদেউক পাওঁ, ভূপেন উজীক পাওঁ। আৰু তেওঁলোকৰ যিটো অসমৰ যিটো সাংস্কৃতিক জগতত
যিখিনি অৱদান সেই অৱদানখিনি আমি কেতিয়াও পাহৰিব নোৱাৰিম কাৰণ তেখেতৰ যথেষ্টখিনি অৱদান আছে ভূপেন হাজৰিকাদেৱৰ লগত তেখেতৰ বহুতখিনি সান্নিধ্য আছে আৰু অসমৰ সাংস্কৃতিক জগতখন ভূপেনজী আৰু শান্তাজীয়ে বহুত চহকী কৰি গৈছে শান্তা বাইদেউক এই সময়ত কওঁ বাইদেউ মানে উজি বিন্দুৰ মৃত্যুত মই অখিল ভাৰতীয় পত্ৰকাৰ মহাসভা মানে অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়নে আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু তেখেতৰ আত্মা য'তে আছে শান্তি থাকক তেখেতলৈ শেষ শ্ৰদ্ধা নিবেদিত